চৰকাৰে এটা নতুন অৰ্ডাৰৰ যোগেদি অবৈধ বিদেশী নাগৰিকৰ বোজা 2024 চনৰ 31 ডিচেম্বৰলৈকে সম্প্ৰসাৰণ কৰিব খুজিছে। অৰ্থাৎ 53 বছৰ অতিৰিক্ত বিদেশীৰ বোজা অসমৰ মাটিত দি দিব খুজিছে। সমগ্ৰ দেশতে প্ৰযোজ্য হ'লেও আমি আটাইতকৈ বেছি প্ৰভাৱিত হ'ম অসম। 53 বছৰৰ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দি কেন্দ্ৰ চৰকাৰে মোদী ডাঙৰীয়াই অসমক দুৰ্ঘোৰ অন্যায় কৰিছে। এটা সময়ত 16 মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি অসমত কৈ ভোট লোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাকে ধৰি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালে প্ৰতাৰণা কৰাৰ লগে লগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে অসমৰ জাতীয় জীৱনক চূড়ান্তভাৱে বিশ্বাসঘাতকতাৰ প্ৰতাৰণা কৰিলে। দেশত তেওঁলোকে মেৰুকৰণৰ লক্ষ্য লৈ অসমৰ জনগণৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে নিষেধ কৰিবৰ কাৰণে এই আইন জাপি দিছে। আমি প্ৰথমৰ পৰাই কৈ আহিছোঁ, কা বিৰোধী গণ আন্দোলনৰ সময়তে আমি কৈছিলোঁ যে অনাদি অনন্ত কালৰ কাৰণে বিদেশীক অসমত নাগৰিকত্ব দিয়াৰ যিটো বাট সেইটো মুকলি কৰি দিছে। সেইটো কথাৰ প্ৰমাণ হৈ গ'ল। যোৱা কালি যিখন অৰ্ডাৰ আহিলে এই অৰ্ডাৰৰ যোগেদি এতিয়া 10 বছৰৰ কাৰণে দিছে, তাৰপিছত আৰু 10 বছৰ দিব, তাৰপিছত আৰু 10 বছৰ দিব। তাৰমানে তেওঁলোকে এনেকৈ বছৰ বছৰ বহাই অনাদি অনন্ত কালৰ কাৰণে অসমক বিদেশীৰ চৰণীয়া পথাৰ ডাষ্টবিন হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে। অবৈধ বিদেশীৰ আগ্ৰাসনে অসমৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ যিটো পৰিৱেশ, এইটোলৈ দিল্লীৰ তিল মানুহ ভক্ষেপ নাই। তেওঁলোকে অসমক নিজৰ এখন অংগৰাজ্য, অসমৰ মানুহ, অসমীয়া মানুহ, দেশৰ নাগৰিক বুলি তেওঁলোকে গণ্য নকৰে, তেওঁলোকৰ সহোদৰ নাগৰিক বুলি গণ্য নকৰে। এইকাৰণে এই জাতি ধ্বংসকাৰী এখন আইন আৰু এটা অৰ্ডাৰ তেওঁলোকে অসমক জাপি দিব খুজিছে। গতিকে প্ৰতিবাদ আৰম্ভ হৈছে। আহি থাকিব লগা দিনসমূহতো অসমৰ সকলো মানুহকে, জনগণকে ওলাই আহি সংগ্ৰামত জড়িত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ ভাষা, আমাৰ মাটি, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যত এনেকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়া ষড়যন্ত্ৰ কূটকৌশল কোনো কাৰণতে আমি গ্ৰহণ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 3গৰাকী মানুহে আবেদন কৰিছে। মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব খুজিছোঁ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত 19 লাখ মানুহৰ নাম কৰ্তন হৈছে। তাত আপোনালোকে বেছিকৈ যাক নাগৰিকত্ব দিব খুজিছে, আপোনালোকৰ আইনৰ অন্তৰ্নিহিত যিটো লক্ষ্য, আজি যিখন আপোনালোকে অৰ্ডাৰ পাছ কৰিছে 10 বছৰ অতিৰিক্ত মানুহৰ বোজা দিবৰ কাৰণে, এইবোৰত এই 19 লাখ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যাৰ নাম কৰ্তন হৈছে তেওঁলোকৰ নামে বেছি আছে। আপোনালোকে কৈছে যে বিদেশীয়ে ভুৱা তথ্য পাতিৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম সোমোৱাইছে। তাৰমানে 19 লাখৰ লগত আৰু 21 লাখ যোগ দিয়ক, 40 লাখ আপোনালোকে যাক নাগৰিকত্ব দিব খুজিছে, তাৰ যদি আমি জনামতে 19 লাখ কৰ্তন হোৱা মানুহৰ ভিতৰত আপোনালোকে নাগৰিকত্ব দিব লগা মানুহৰ সংখ্যা 70%। আৰু ভুৱা নথি পত্ৰৰে যিসকলে নাম ভৰাইছে তেওঁলোকৰ যদি পিছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যেতিয়া সংশোধন হ'ব 40 লাখ হ'ব, 70% যদি হয়, 60% যদি আমি থিয়ৰিটিকেলি ধৰি লওঁ, 60% মানে 40 লাখৰ 24 লাখ। এই 24 লাখ অবৈধ বিদেশীৰ বোজা আপুনি জাপি দিব খুজিছে। এইটোৱে ষড়যন্ত্ৰ নহয় জানো? আমি হিন্দু হওক, মুছলমান হওক, কোনো বিদেশীৰ বোজা আমি অসমত গ্ৰহণ কৰিব নোৱাৰোঁ। মুছলমান হওক, বিদেশী হওক, কোনো বিদেশীৰ বোজা অসমৰ ৰাইজে গ্ৰহণ নকৰে। ৭ চনৰ 25 মাৰ্চৰ পিছত অহা কোনো বিদেশী, সি বিদেশী মুছলমানেই হওক, সি হিন্দুৱেই হওক, কোনো বিদেশী আমাৰ নামত বিদেশী ভাগ নাই। ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ বিতৰণ কৰা যিটো কথা, এটা মেৰু বিভাজনৰ লক্ষ্য লৈ, সাম্প্ৰদায়িক লক্ষ্য লৈ এখন আইন জাপি দিব, সেই আইন কোনো কাৰণতে অসমৰ ৰাইজে গ্ৰহণ নাই কৰা, নকৰে। আৰু ভৱিষ্যতেও এনেকুৱা ধৰণৰ বলপূৰ্বকভাৱে আইন জাপি দিব খোজা যি কথা, তাৰ আমি বিৰোধিতা কৰি যাম আৰু সংগ্ৰাম চলিব। তেওঁলোকতো এতিয়া নিৰ্লজ্জ হৈ তেওঁলোকে কাম কাজ কৰি আছে। কা আন্দোলনৰ সময়ত 5গৰাকী মানুহক মাৰিলে, দেৰিকৈ হ'লেও মুখ্যমন্ত্ৰীয়ে তেওঁলোকক শ্বহীদ বুলি কৈছে। যোৱাকালি 5গৰাকী মানুহক মাৰিলে, মুখ্যমন্ত্ৰীয়ে যোৱাকালি শ্বহীদ বুলি ক'বলৈ সময় পালে। 8 তাৰিখৰ পৰা কালি শ্বহীদ হ'লে তেওঁলোক পৰিৱৰ্তন হ'ল। এতিয়া 5গৰাকী শ্বহীদ হ'ল। 43 বছৰ বিদেশী বোজা ইতিমধ্যে দিছিলে, এতিয়া 53 বছৰ। যদি অকণমানো লাজ আছে যিসকল জাতীয়তাবাদত আছিলে, তেওঁলোকে বিদেশীৰ সংগ ত্যাগ কৰি ওলাই আহক আৰু জাতীয় সংগ্ৰামত চামিল হওক আৰু অসমখনক বচাওক। অসমক ত্ৰিপুৰা, দ্বিতীয় ত্ৰিপুৰা হ'বলৈ এৰি নিদিব।